ৰাইজ পুনৰবাৰ স্বাগতম জনাইছো মই উন্মেষা আৰু মই অঞ্জন চাই আছে আপোনালোকে মিছা কোলে কি ডাল হ'ব আচ্ছা ফেসা তই মোক এটা কথা কচোন WHO তাৰে ফুল ফৰ্মটো কচোন তই মোক WHO ফুল ফৰ্মটো নহয় বাচ্চায়ো গম পায় ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন আছে তোৰ মাথা আছে এটা মানে এইবাৰ মোক কচোন CAB মানে কেবৰ ফুল ফৰ্মটো ক তুমি একেবাৰে নলেজ নাই ক্যাব হৈছে সিটিজেনশিপ এমেন্ডমেন্ট বিল এইটো কথা হেতু একালত আছিলে হেতুৰ ফুল ফৰ্ম CAB সিটিজেনশিপ এমেন্ডমেন্ট বিল এতিয়া আৰু নাই কাৰণ কি কৰ্ণব ডাঙৰীয়াৰ ষ্টুডিয়াত বেলেগ ডেফিনেশন ওলাই গৈছে Hello viewers, welcome to my show. I am Karnab Goswami, bringing you the burning topic of the time. When I say burning, mur joi to didia, fire to didia. Boria. Now ladies and gentlemen, ajir burning topic to hoise cab. Yes, cab. Ki hole cab? Cab loi pela iman hulostul hoy asile, iman protibad hoisile, iman dharna hoisile. Now suddenly the cab is nowhere to be found. Where is cab? Is cab dead? Is cab alive? No, Gogo sir, how dare you? This is the best show on the earth. Do you know the name of our galaxy? Milky Way. And this is the best show on the Milky Way. So don't dare to speak like that. Now, ladies and gentlemen, coming to the point, cab mane ki? Kot gole cab? What is cab? So pun prothome মোৰ লগত আছে মিস্টাৰ CM মই আপোনাক খুদিব বিচাৰিছো যে এই ক্যাব মানে কি what is cab Prabhur Kripat Borakor Brahmaputra No I haven't asked you about Borak Brahmaputra Robo CM sir মই আপোনাক কথা খুদিছো যে আপুনি কক যে ক্যাব মানে কি Borak Brahmaputra কথা মই খুদা নাই মোক কব দিয়ক মই কৈ আছো হয় কক Prabhur Kripat Borakor Brahmaputra লৈকে জি পরিবর্তনৰ No I haven't asked you about পরিবর্তন CM sir আপুনি পরিবর্তনৰ কথা ইয়াত নকব that will be in another debate এতিয়া মই simply আপোনাক খুদিছো what is cab মই পইণ্টলৈ গৈ আছো বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে জি পরিবর্তনৰ জোৱাৰ গৈছে পরিবর্তন No পাহাৰ ভয়াম No I haven't asked you about পাহাৰ ভয়াম আপুনি বাৰে ডাইভাৰ্ট কৰি আছে বস্তুটো আপোনাক মই বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভয়াম এবিলাকৰ কথা খুদা নাই simple question what is cab let him speak আপুনি তো কথাই নকব আপুনি ৰখক গগৈ স্যাৰ ৰখক কব দিয়ক হয় কক বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যি পরিবর্তনৰ জোৱাৰ গৈছে তাৰে ফলশ্ৰুতিত কেব আমি আনিছো আৰু এই কেবৰ অৰ্থ হৈছে C for center আচ্ছা A for আমাৰ আচ্ছা B for বন্ধু এটো কেলেকে মানে মানে হল সেন্টাৰ আমাৰ বন্ধু এই হল কেব আমাৰ বন্ধু okay আচ্ছা কর্ণব No, হামিয়া no you are not allowed to speak you will speak only when I let you speak wait please wait CM কৈছে যে সেন্টাৰ আমাৰ বন্ধু তেওঁ কৈছে কেব মানে হৈছে সেন্টাৰ আমাৰ বন্ধু so we have direct reactions on this গগৈ স্যার আপুনি কি কয় ক্যাব মানে কি what is cab according to you cab মানে কি ক্যাব এটা দেও যিটো পরিবর্তনৰ কথা কলে পরিবর্তন বুলি কলে তো মোৰ ফেসেককে হাঁহি এটা হে ওলাই No please don't divert the issue please don't divert the আপুনি issue তেনেকে নকব wait let him speak আপুনি ডাইভার্ট নকৰিব ডাইৰেক্টলি কওক কথাটো কবলৈ গৈ আছো যে সব মিজা কলে কি ডাল আমাৰ চৰকাৰ দিনত আমি যিখিনি উন্নয়নে No this is Gogoi sir this is not wait this is not about উন্নয়ন মই আপোনাক খুদিছো ক্যাব মানে কি what is cab হেতু কথা কওক তাতে কব গৈ আছে না মাজতে তেপে একে মাতিলে মই কেনেকে কম বাও কথা নাই কওক আপুনি কওক মই হেতিয়ে কব গৈ আছো যে আমাৰ ক্যাব বুলি কলে হল যে মানে আমাৰ যি বিকাশৰ কথাখিনিও No this is not about বিকাশ this is about cab এই ডিসকাশনটো হৈ আছে কেবৰ ওপৰত আপুনি উন্নয়ন বিকাশ মামা সৰকাৰ দিনৰ পৰা আহিছিল No আপোনাৰ চৰকাৰ একোই নাই শূন্য wait CM sir আপোনাক আমি আপোনাৰ চৰকাৰৰ কথা খুদা নাই কেবৰ কথা খুদিছো what is cab হেতু কওক ক্যাব মানে হল জি মানে হল সেন্টাৰ A মানে হল আমাৰ আৰু B মানে হল বিৰোধী অৰ্থ
সেন্টার আমার বিৰোধী সেন্টার আমার বিৰোধী হল কেব আচ্ছা আচ্ছা আপুনি তাৰমানে গগৈ ছাৰ তাৰমানে ক'ব বিচাৰিছে যে কেব মানে হৈছে সেন্টার আমাৰ বিৰোধী আচ্ছা আকৌ লগতে কিন্তু সিএম ছাৰে কৈছে যে তেওঁ মতে সেন্টার আমাৰ বন্ধু গতিকে we have contrasting No, you are not allowed to speak. You will speak only when I let you speak. Coming back to Mohanto sir, আপোনাৰ মতে কেব মানে কি কেব লৈ ইমান হুলস্থুল হল ইমান প্ৰতিবাদ হল now where is cab is the cab dead is it alive কি হল আপুনি কেব মানে কি আপোনাৰ মতে কওকচোন মই কেব মানে মই কৈ আছো কিন্তু তাৰ আগতে মই কইলো বিচাৰিছে আমাৰ বহুত লোকসান হৈছে নাই মই ইয়াত লাভ লোকসানৰ কথা খুদা নাই আপোনাক মই wait you are not allowed to speak আপোনাক মই লাভ লোকসানৰ কথা খুদা নাই I have asked you a simple question what is cab to কি লোকসান হোৱা নাই জনতাৰ লাভ হল হয় নাই let him speak লাভ লোকসানৰ কথা আমি পিছত কথা পাতিম কেবল লৈ গৈ আছো আমাৰ বহুত লোকসান হৈছে বুলি কৈছো আমাৰ বহুত ক্ষতি হৈছে নাই ক্ষতি লাভ লোকসান এবিলাক আমি পিছত কথা পাতিম প্লিজ ডোন্ট ডাইভার্ট দ্য টপিক আপুনি সিধা কে কওক what is cab CAB মই হেতু কৈছো সহজ ভাষাত কৈ দিছো CAB ৰ ভাষাত কৈ দিছো কেবল আমি বৰবাদ তাৰ মানে আপুনি ক'ব বিচাৰিছে CAB মানে হৈছে কেবল আমাৰ পাৰ্টি বৰবাদ আমি দিব পাৰো নাই you are not allowed now ladies and gentlemen গোটেইখিনি আমি লাগি ভাগি দিছো okay please আচ্ছা কয় না now wait you are not allowed to speak this is the best show on that and I am the best anchor you will speak only when I let you speak now ladies and gentlemen we will be joined live by Kalanta Krishna Sharma so Mr. Kalanta Krishna Sharma cab লৈ ইমান হুলস্থুল হৈছে ইমান প্ৰতিবাদ হৈছে আৰু ইয়াতে বহুতে বেলেগ নিজৰ মন্তব্য দিছে আপোনাৰ মতে cab মানে কি what is cab according to you মই পোন প্ৰথমতে এটা কথা ক'ব বিচাৰিছো cab মানে যেটো হৈছে কেবৰ কথাটো পিছত কম কিন্তু এটা কথা মই ইকিনতে কওঁ যে আমাৰ সৰকাৰ যি আছে সৰকাৰ আকৌ আহিব No wait Gogoi sir Kalanta sir I haven't asked you about সরকার আহিবনে নাহে মই এবিলাক কথা খুদা নাই নহয় শুনিলা আপোনালোকে খালি এটা সিম্পল কোৱেশ্চন দিছো what is cab CAB মানে কি আপোনাৰ মতে cab হৈছে কি আমাৰ সরকার আকৌ আহিব কেবু আকৌ আমাৰ সরকাৰৰ লগতে আকৌ এবাৰ আহিব এই সরকার কালি মানে ভাত খালো বুলি কলেও মোৰ সন্দেহ হয় খাইছে নে নাই Gogoi sir please let him আপোনালোকৰ যুক্তিযুক্ততা নাই তেনেকৈ আমিতো বৰবাদ ন আমিতো বৰবাদ please let him speak first হয় কক মোৰ মতে cab মানে হৈছে CAB যোনটো কথা কৈছে কেবৰ হেতু হৈছে কালিলৈ আহিব বিল CAB cab মানে হৈছে কাইলৈ আহিব বিল আচ্ছা কোট বিজাই সরকার দল আইবে কি কথা একদম বিনা কথা তাৰমানে আপুনি কৈছে যে cab মানে CAB মানে হৈছে কাইলৈ আহিব বিল please be silent we'll be joined live please be silent we'll be joined live by one and only Dubin Garg we'll have his reactions on that Dubin Garg আপুনি কি কয় cab মানে কি আপোনাৰ মতে চাও কেবৰ বিষয়ে অসমবাসী ৰাইজক নতুনকৈ বুজোৱাৰ কোনো কথা নাই কেব হ'ল কি no this is not a singing platform আপোনাক মই গান গাব কোৱা নাই আপোনাক মই সিম্পল কোৱেশ্চন খুদিছো what is cab মানে কি সেইটো অসমবাসী ৰাইজক নতুনকৈ বুজোৱাৰ কোনো কথা নাই তো কেব হ'ল কি পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু ওকে আপুনি তাৰমানে ক'ব নোৱাৰে আপুনি তাৰমানে নাজানে যে কেব মানে কি আৰু সেইকাৰণে আপুনি কৈ আছে পলিটিক্স নকৰিবা বন্ধু পলিটিক্স কোনো কৰা নাই নাই কি ইয়াত বহুতে বেলেগ ডেফিনেশ্যন দিছে I have come to a simple conclusion আচ্ছা কৰ্ণৱ আমি আইজদি No, you are not allowed to speak please this is the best show on the earth with the best anchor you are not allowed to speak so ladies and gentlemen coming to the conclusion মই এটাই কথা গম পালো যে মোৰ প্যানেলত থাকা কোনেও ক'ব নোৱাৰিলে সঠিককে যে ক্যাব মানে কি ক্যাবৰ ফুল ফৰ্মটো কি সো no CM sir সো মই ক'ব বিচাৰিছো যে কনক্লুজন ক্যাব মানে হৈছে কংগ্ৰেছ এইবাৰ বিদায় এতিয়া সময় হৈছে এটা বিৰতি লোৱাৰ আপোনালোকে আকৌ গুছি নাযাব আমি এই গৈ আহিলো বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে মিছা কলে
কিডাল হ'ব আচ্ছা ফেঁচা তোৰতো ব্ৰেইন বহুত আছে তই মোক কচোন এই ফেব্ৰুৱাৰী মাহৰ দুটা গুৰুত্বপূৰ্ণ দিন কোনকেইটা ফেব্ৰুৱাৰী গোটেই মান্থটোৱে বহুত ইম্পৰ্টেণ্ট হয় কিয় কাৰণ ইয়াত 28 ডেজ আছে হেই এইটো মাহৰ কথা কোৱা নাই দুটা দিন এনেকুৱা আছে এটাটো হৈছে সৰস্বতী পূজা আৰু আনটো হৈছে ভেলেণ্টাইন্স ডে হেল্ল' এই মই মানে বিয়াৰ কৰিব আহিছা বিয়াৰ এই অকণমান চাহ কথা সুধিছো ঠিক আছে এই মোবাইলটো থোৱা মোবাইলবোৰ হ'ব খাবা খোৱা এই হৈছে ইমান মানে বিজি খাবা খোৱা ওম সৰস্বতী দেৱায় নমঃ ওম সৰস্বতী দেৱায় নমঃ ওম সৰস্বতী দেৱায় নমঃ এই সৰস্বতী মাতা আজি আপোনাৰ পূজাৰ দিনাখন এই ভক্তবৃন্দই আপোনাৰ চৰণত প্ৰণিপাত কৰিছে ভক্তবৃন্দৰ মনোবাঞ্ছা পূৰ্ণ কৰি আশীৰ্বাদ কৰিব লাগে এই ভগৱতী সৰস্বতী দেৱায় নমঃ আই সৰস্বতী তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ কৰক ঐ এই তাত বহুগে বোলা তাত মানে ক'ত কিয় তাৰ আকৌ তাত মানে ক'ত বহিব লাগে এই তেৰি খিচিৰি খাই যাম তাত বহুগে বোলা খিচিৰি খিচিৰি খাম আকৌ আজি পূজাৰ দিনাখন খিচিৰিহে খায় মই ইয়াত ড্ৰেছ পিন্ধি খিচিৰি নাখাওঁৱে ব'লা আমি ৰেষ্টুৰেণ্টলৈ যাম আজি ৰেষ্টুৰেণ্টত চিকেন নাখায় আজি পূজাৰ দিনাখন খিচিৰি খায় চোৱা তুমি মোক ৰেষ্টুৰেণ্টলৈ নিবানে নিয়া যদি নিনিয়া নহয় তেনেহ'লে কিন্তু মই বেলেগৰ লগত গুচি যাম নালাগে ঠিক আছে তোমাৰটোকে হ'ব ব'লা আমি ৰেষ্টুৰেণ্টলৈ যাওঁ ব'লা তুমি এতিয়া হেপি নে একদম বিৰাট টেষ্টি বঢ়িয়া শুনা না মানে আবেলি হ'ল ন মানে ঘৰলৈ যাবলৈ ভয় লাগে তুমি মোক অলপ ড্ৰপ কৰি দিব পাৰিবা নেকি ড্ৰপ কৰি দিম বাৰু কিন্তু এতিয়াই ঘৰলৈ কিয় মানে ঘৰলৈ যাওঁ আকৌ ইমান সোনকালে ঘৰলৈ যোৱাই নে আজি সৰস্বতী পূজা ন মানে ক'লৈ যাবানো কিয় এতিয়া পাৰ্কলৈ যাম পাৰ্টি কৰিম পাৰ্টি কৰিব লাগিব ইনে খুৱাই বৈ লৈছো নেকি মানে ক'লৈ যাব লাগিব ব'লা আমি বৰ্তমান এতিয়া পাৰ্কলৈকে যাম ব'লা ঠিক আছে দিয়া কিন্তু ঘৰত কি বুলি ক'ম এতিয়া কিবা এটা কৈ দিয়া মাক দেৰি হ'ব বুলি ব'লা পাৰ্কলৈকে যাওঁ হা মই ঘৰলৈ ফোন এটা ঠিক আছে কোৱা মই মানে তুমি কোৱালৈকে ৰৈ আছিলো মোৰ ছেকেণ্ড মোবাইলটো দিয়াচোন কি তোমাৰ পকেটতে আছে ঠিক আছে লোৱা এইটো নহয় এইটো এইটো তেন্তে থাৰ্ড হ'ব ৰ'বা এই বগাটো লোৱা শুনা না তোমাৰ লগত মানে কথা এটা আছিলে তুমি কোৱা আগতে ময়ে কওঁ দিয়া কোৱা আজি যে ইমান ভাল লাগিলে ন আমি পূজালৈ গ'লো তাৰপিছত ৰেষ্টুৰেণ্টলৈ গ'লো আৰু এতিয়া পাৰ্কলৈ আহিছো শুনা না এইবাৰ ভেলেণ্টাইন ডে তুমি মোক কি দিবা ভেলেণ্টাইন্স ডে পালেহিয়ে নেকি কেইদিনো আছে আৰু হৰি কতে মোৰো দেখিছা কিমান ধুনীয়া জেগাত লৈ আহিছো মই তোমাক আজি ইমান ভাল লাগিছে ন মোৰো ভাই তুমি থকাৰ কাৰণে আচলতে বেছি ভাল লাগিছে কোন হয় তুমি চিনি নোপোৱা বাদ দিয়া তুমি শুই থাকা তুমি শুই থাকা তুমি চিনি নোপোৱা এইডাল ন আজি আহিব মই ইয়াতকে মৰিব লাগে আহিবলৈ তুমি চিনি নোপোৱা শুই থাকা ক'লেই হ'ল আৰু দেই কোনোমতে চিনি নোপোৱাকে এইটো চৌধুৰী পুতেক নহয়নে পালে খুৰা দেউ তাকে মই এইফালে গৈছিলো দেখা পালো সন্দেহ হৈছিলে জানো এনেকুৱাই হ'ব হেৰি কি কৰি আছে পিছে আপুনি মই এইফালে গৈ আছিলো তই কি কৰি আছো ইয়াত দেখা নাই আপুনি ৰ'বা মই দেখা নাই আপুনি বহি আছো ইয়াত আপুনি এই নলগা জেগাত কিয় আহে সেইটো বাদ দেচোন মই তোক কথা এটা কওঁ তোৰ লগৰ ল'ৰাবোৰ তই বিয়া পাতি ল'ৰাৰ বাপেক হ'ল তই আজি
তো এতিয়া এনেকে থাকিলে কেনেকে হ'ব কচোন? ময়ো এটা কথা কওঁ তেনেহ'লে আপোনাৰ লগৰটো মৰি ভূত হ'ল কেতিয়াবা, এতিয়া আপুনি আহি ইয়াত কি কৰি আছে? শুনচোন কি কৰি আছ তলে? কি কৰি আছো মানে আপুনি গম নাপায়? আজি কি হয় আপুনি গম পায়নে নাই? আজি হৈছে ভেলেণ্টাইন্স ডে। ভেলেণ্টাইন্স ডে? ইণ্ডিপেণ্ডেন্স ডে, হেপী বাৰ্থডে, ৰিপাব্লিক ডে এইবোৰ শুনা পাইছো। ভেলেণ্টাইন ডেটো কি আকৌ? আপোনাৰ মই কৈছো নহয়, আপোনাৰ একদম বয়স মানে ওপৰলৈ যোৱা হৈ গৈছে পাৰফেক্টলি, বুজিছে? এই ভেলেণ্টাইন ডে কি বস্তু মই আপোনাক এতিয়া বুজাব নোৱাৰো, পিছত বুজাম। যাওক আপুনি মোক যাওকচোন। মই কিন্তু তোৰ ঘৰলৈ গৈ আছো এতিয়া। ঘৰলৈ যাওক এইবিলাক কথা নক'ব। মই সেইবোৰ নাজানো, মই তোৰ ঘৰলৈ যাম এতিয়া। আপুনি ৰ'বা মই মানে এনেকুৱা কথাটো, শীত মাহৰ অন্তত ফেব্ৰুৱাৰী মাহৰ চতুৰ্দশীত বাবা ভেলেণ্টাইনৰ পূজা কৰা হয়। মানে আমাৰ নিচিনাহে যুৱক যুৱতীবোৰে আমি পূজা কৰোঁ আৰু যথেষ্ট ভক্তিৰে এই পূজা কৰা হয়, বুজিছেনে? আৰু এই পূজা 7 দিন চলে। তেতিয়াহ'লে যজ্ঞৰ সমান দেখোন। তেনেকুৱাই অলপ যজ্ঞৰ নিচিনাই। প্ৰথম দিনাখনি মানে প্ৰথমতে আপুনি কি কৰিব লাগিব, বাবা ভেলেণ্টাইনক মানে আশীৰ্বাদ লৈ পেলাই আপুনি ৰঙা গোলাপ এটাৰে আপোনাৰ প্ৰিয়সীৰ ওচৰত গৈ পাব লাগিব দেই। I love you. I love you too. আপুনি ইমান ওচৰত আহি যে মই কিবা কোৱা যেন পালো। আপোনাক কোৱা নাই নহয়, মোকহে কৈছে। ইয়াত জেকেট থাক। ঠিক। ছেকেণ্ড দিনাখনৰ ঘটনাটো হ'ল মানে আপুনি ৰেজিষ্ট্ৰেশ্যন, মানে আপুনি আপোনাৰ প্ৰেমৰ আবেদনটো জনাব লাগিব। দ্বিতীয় দিনা আপুনি সেইটো কাম কৰিব লাগিব, ঠিক আছে? জানো ৰ'বাচোন কথা পাতি। আপুনি বাৰে বাৰে ওচৰত আহে যে। কিবা কোৱা যেন পালো। আপোনাক কোৱা নাই, মোক কৈ আছে বাৰে বাৰে ইমান ওচৰত নাহিব। 3 নম্বৰ দিনৰ ঘটনাটো হৈছে চকলেট। মানে চকলেট আপুনি উৎসৰ্গা কৰিব লাগিব আপোনাৰ প্ৰিয়সীক বাবা ভেলেণ্টাইনৰ নামত, বুজিছেনে? চকলেট দিব লাগিব আপুনি 3 নম্বৰ দিন। এইয়া দেখিছে কি হাত পাতি আছে হে? কি হাত পাতি আছে? মোক কিবা দিয়া যেন পালো। শুনক, এই বয়সত আপোনাৰ চকলেট খোৱা নহয়, চেলাইন খোৱা বয়স। মই এনেও নাখাওঁ, মোক কিবা দিয়া যেন পালো। নাই দিয়া একো দিয়া নাই। তাৰপিছতে আহিলে আপোনাৰ 4 নম্বৰ দিন। 4 নম্বৰ দিনটো অতি গুৰুত্বপূৰ্ণ, কাৰণ কি আপোনাৰ নিজৰ চাইজতকৈ ডাঙৰ তুলাৰে বনোৱা এটা ভালুকৰ পোৱালি আপুনি প্ৰেয়সীৰ নামত উৎসৰ্গা কৰিব লাগিব। বাপ্পা ও, ভালুকৰ পোৱালি একদম ধুনীয়াকে তুলাৰে বনোৱা দিব লাগিব। I love you. জানো ৰ'বা, আপুনি বাৰে বাৰে ওচৰত আহে যে। কিবা কোৱা যেন পায় বাৰে বাৰে, সেইকাৰণে কোৱা যেন পায় মোক কৈ আছে। মই আকৌ মোক কোৱা বুলি ভাবো। ৰ'ব, তাৰপিছত আহিলে 5 নম্বৰ দিন। 5 নম্বৰ দিনটো হ'ল আপোনাৰ শপত গ্ৰহণৰ দিন। মানে আপুনি সেইদিনাখন বাবা ভেলেণ্টাইনৰ আশীৰ্বাদ লৈ আপুনি প্ৰেয়সীৰ সন্মুখত ৰৈ ক'ব লাগিব যে মই চিৰকালৰ বাবে তোমাৰ হৈ পৰিলো। হ'ব গম পাই। বাৰে বাৰে ইমান ওচৰত আহে, মোক বাৰে বাৰে মাতি থকা। আপোনাক মাতা নাই, বাৰে বাৰে মোক মাতি আছে। ঠিক আছে। 6 নম্বৰ দিনটো হৈছে আলিংগনৰ দিন। ইমান দাঁতকেইটা ওলাই হাঁহিব নালাগে, কাৰণ কি বাকী এই 5 দিন যদি আপুনি ছেটিছফাই কৰিব নোৱাৰে আপুনি আলিংগনো কৰিব নোৱাৰে, বুজিছে? গতিকে 6 নম্বৰ দিনটো কৰিব হ'লে আপুনি 5টা দিন আপুনি ধুনীয়াকৈ প্ৰেয়সীক ছেটিছফাই কৰিব লাগিব। 7 নম্বৰ দিনটো হৈছে আজি, মানে ভেলেণ্টাইন ডে, মানে আজি বাবাক পূজা কৰা দিন। আৰু মই ইমানকেইটা দিন পাৰ হৈ, ইমান দেওনা পাৰ হৈ আজি ইয়াত বহিছোঁ। I love you. দেখিছেনে আপুনি কি ওচৰত আহে? বাৰে বাৰে মোক মাতা যেন পাওঁ। আপোনাক মাতা নাই, মোক মাতিছে। আৰু তাই যিটো আই লাভ ইউ যোনটো ঢৌ বাঢ়ি গৈ আছে, মোৰ কিন্তু ইয়াতে দিগদাৰ হৈ যাব। আপুনি এনেকে টেমাহেন মুখখন লৈ ইয়াত মোক দিগদাৰ কৰি নাখিব। আপুনি যাওক বুলি ক'লো নহয়। জয় ভেলেণ্টাইন বাবাৰ জয়, জয় ভেলেণ্টাইন বাবাৰ জয়। ঠিক আছে তো, এতিয়া আহিলো দে। আজিলৈ আৰু সামৰিছো দেই ৰাইজ। আপোনালোকে মাত্ৰ নিয়মীয়াকৈ চাই থাকিব নাপাহৰিব। মিছা ক'লে কিডাল হ'ব। প্ৰত্যেক শুকুৰবাৰে নিশা 10 বজাত আৰু পুনৰ সম্প্ৰচাৰ মঙলবাৰে দিনৰ 3 বজাত। ধন্যবাদ।